हेलो फ्रेंड की खबर आपनालोकर आशा करो सकलोए भाले आछे आरो मोर अन्य एटी भिडिओলৈ सकलोके स्वागतम जनाइछु। दुदिনৰ আগত এটা ভিডিঅ দিছিলো যেটো আমাৰ গাহৰি পোৱালি কেটা 1.5 মাহ হৈ গলে বেলেগ কৰি দিম বুলি আৰু এতিয়া 1.5 মাহ হৈ গল সেই কাৰণে আজি আমি বেলেগ কৰি দিম আৰু মাকজনীক বেলেগ কৰি দিম যেহেতু মাকজনী গাখীৰ মানে পোৱালি কেটা গাখীৰ খায় সেই কাৰণে মাকজনী খিনাই গৈছে আৰু সেইকাৰণে এতিয়া বেলেগ কৰি দিম আৰু মাকজনীক অকমান হকতাপত কৰিব লাগিব হয় নহয় সেই কাৰণে আজি পোৱালি কেটাক বেলেগ বেলেগ কৰি দিম বুলি ভাবিছো আৰু সেই কাৰণে হৰুকে ভিডিও এটি বনাইছো। এয়া এই ৰুমটো খালি আছিল আৰু এই ৰুমটোতে পোৱালিবোৰ ভৰাই দিব লাগিব সেই কাৰণে মিস্তাৰে এইবোৰ ঠিক ঠাক কৰিছে অকন বাবুৰ ভাগ আছিল সেইবোৰ ঠিক ঠাক কৰিছে আৰু তাৰ লগতে এইবোৰ ধুই পখালি ধুই মেলি সফা কৰিব লাগিব এয়া দেখিছেনে फ्रेंड्स। তাৰ পিছত ধুই মেলি হৈ গল আৰু এই পিনে এয়া আমি পোৱালি কেটা এটা এটা আনিছো এয়া ইফালে আনিলো আৰু হি তাত সোমাই এটা এটা মুখ দিছে আৰু মই আনি এইটো ৰুমত ভৰাই দিছো আৰু যেহেতু মাকজনীৰ পৰা বেলেগ কৰিছো সেইকাৰণে পোৱালি কেটা ইমান উৎপাত দেখিছেনে फ्रेंड्स। সেইবোৰে আমি দুটাই মিলি ৰখি মেলি চাই আছো আৰু এয়া ইফালে দৌৰিছে সেইফালে দৌৰিছে তো फ्रेंड्स পোৱালি কেটাক বেলেগ কৰিলো আৰু এতিয়া মাকজনীক বেলেগে থৈছো আৰু পোৱালি কেটাক ইয়াত ভৰালো এয়া দেখিছেনে পোৱালি কেটাক বেলেগে থৈছো আৰু ইহঁতে দানা খাই আছে আৰু 5টা পোৱালি আছিল 5টাৰ ভিতৰত ইয়াত 4টা থলো ইহঁতে অকমান ঠিকে অলপ হেলদি আছে মাকজনীৰ লগত এটা পোৱালি থৈ দিয়া হৈছে আৰু পোৱালিটো অলপ ক্ষীণ আছে সেই কাৰণে মাকজনীৰ লগত থৈ দিয়া আছে আৰু পোৱালিটোকো দুদিন মানৰ পিছত বেলেগ কৰি দিব লাগিব মানে সেই পোৱালি কেটাৰ লগত থৈ দিব লাগিব ইয়াত অকলে গাখীৰ খাব পাব তাৰ পিছত পোৱালিটো অকন শকত হোক হেলদি হোক বুলি ইয়াতে থৈ দিছো মাকজনীৰ লগত আৰু যেহেতু মাকজনীক এয়া অকন শকতাপত স্বাস্থ্যবান কৰিব লাগিব হয় নহয় সেই কাৰণে মাকজনীৰ পৰা আঁতৰাই দিছো আৰু যেহেতু এতিয়া পোৱালি কেটা দানা খাব ধৰিছে সেই কাৰণে আঁতৰাই দিয়াই ভাল হ'ব নহলে মাকজনীক গাখীৰ খাওঁতে কামুৰি দিব ঘা লগাই দিব সেই কাৰণে আঁতৰাই দিয়া হ'ল আৰু তো फ्रेंड्स এয়াই আছিল যেহেতু কিছুদিনৰ আগৰ ভিডিওটোত দিছিলো 1.5 মাহৰ পিছত পোৱালি কেটাক বেলেগ কৰি দিম বুলি সেই কাৰণে আজি বেলেগ কৰিছো সেই কাৰণে অকমান ভিডিওটো দেখাই দিছো গড়ালৰ পৰাই যেহেতু এনেও 1.5 মাহৰ পৰা বেপাৰীয়ে বিকিবলৈ ধৰে হয় নহয় আৰু মানুহবোৰে কিনে এনেও মাকৰ পৰা বেলেগ কৰিব লগিয়া হয় সেই কাৰণে আমি কৰি দিছো এটো জুখৰ হৈ গল এতিয়া দানা খায় তো এটা বিকিব পৰা জুখৰ হৈ আছে সেই কাৰণে আমি নিজে ঘৰত পুহিম আৰু আজিৰ ভিডিওটো ইমানে আছিল আৰু যদি চাই ভাল পালে তেনেহলে প্লিজ লাইক কৰি দিব চেনেলটো যদি নতুন আহিছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি নিশ্চয় জনাব তো আজিলৈ মানে বাই বাই।